26ৰ লাষ্টত নহ'লে 27ৰ ফাৰ্ষ্টত বিয়া পাতিব। তাৰ বাৰু মই 25ত তেওঁক কৈছিলোঁ, কাৰণ মোৰ ঘৰুৱাভাৱেও এটা প্ৰেছাৰ আহিছিল যে মই বিয়া পাতিব লাগে, এজটো হৈছে। সেনেকুৱা কথাত কাজিয়াও হৈছে। আৰু তেওঁ এইকেইদিনো মই তেওঁক এইবিলাক জটিলতাৰ মাজত নাহো বুলিয়েই মই বাৰে বাৰে তেওঁক এবাৰ হ'লেও লগ কৰাৰ চেষ্টা কৰি আছিলোঁ। মই কেতিয়াবা তেওঁক বাহিৰত লগ কৰাৰো চেষ্টা কৰিছোঁ বা কোনোবা থ্ৰুৱেৰেও লগ কৰাৰ চেষ্টা কৰিছোঁ। তেওঁ একেবাৰে লগ কৰাৰ চেষ্টা কৰা নাই। হঠাৎ তেওঁ মোক ব্লক কৰি দিছে, চাৰিওফালে ব্লক। মই ফোন কৰিও ফোন পোৱা নাই। আৰু তেওঁ যদি এইটোও ক'লে হয় যে বুজাবুজিৰ মাজেৰে সম্পৰ্কটো শেষ কৰি দিওঁ, যিহেতু এনেকুৱা প্ৰব্লেম আছে, তেতিয়াও মই হয়তো একচেপ্ট কৰি ল'বৰ কাৰণে সাজু থাকিলো হয়। কিন্তু তেওঁতো নকৰিলে, ছচিয়েলি কথাবোৰ স্প্ৰেড কৰিলে মোৰ মুখখন। নিৰ্যাতন হৈছিলে। এনেকুৱা এটা সময় আহিল য'ত মই মানে কথা কৈ তেওঁ আগত 2-3 ঘণ্টা বকি মানে এটা সময়ত মই বন্ধ হৈ যাব লাগে। মোৰ খং উঠি পেলাই মানে এংজাইটি আহিল। মোৰ এংজাইটি প্ৰব্লেম আহিল। মোৰ টোপনি নহা হ'ল। সি নিজে স্লিপিং টেবলেট কিনি দিয়ে। তাৰপিছত আৰু সেনেকুৱা ধৰণৰ ঘটনা গৈছে বহুত। এইবিলাক বস্তু মই সকলো কথা মুক্ত মানে প্ৰকাশ কৰিব পৰাও নাযায়।